ইতিমধ্যে আপোনালোকৰ এনআৰচিক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ে বৃহৎ এখন আপডেট দিছে আৰু যিসকলে এনআৰচি আপোনালোকৰ সাধাৰণতে ইয়াৰ আগৰ ফাইনেল লিষ্টত যিসকলে আপোনালোকৰ জালিয়াতি কৰি নাম আনিছে বা যিসকলে অফিচাৰ সাধাৰণতে হাঁহ মুৰ্গী কণী খাই এইবোৰক কাম কৰিছে তেওঁলোকক অতি সোনকালে বৰখাস্ত কৰাৰ পৰা যিসকলে জালিয়াতি কৰি নাম আনিছে এনআৰচিত বন্ধুসকল তেওঁলোকক সাধাৰণতে বিহিত ব্যৱস্থা আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পৰা তেওঁলোকক এনআৰচিৰ পৰা জালিয়াতিৰ পৰা তেওঁলোকক নাম বাদ দিয়া হ'ব আৰু অতি সোনকালে এইটো পদক্ষেপ গ্ৰহণ কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে আৰু ভাল কাম কৰিছে এইটো আৰু অসমৰ বাবে ভাল খবৰ এইটো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে বৃহৎ আপডেট এখন দিছে আৰু অসম চৰকাৰৰ সাধাৰণতে বেলেগ সাধাৰণতে কামৰ ওপৰত ইতিমধ্যে ঘোষণা কৰিছে আৰু আপোনালোকৰ সাধাৰণতে টেট শিক্ষকৰ ওপৰতো মুখ্যমন্ত্ৰী ডাঙৰীয়ে বৃহৎ ঘোষণা কৰিছে যে আপোনালোকৰ যিসকলে টেট শিক্ষক সাধাৰণতে নিয়মীয়কৰণ কৰা হোৱা নাই তেওঁলোকৰ বাবে বৃহৎ ঘোষণা কৰিছে তেওঁলোকৰ দুটা অপশ্যন থাকিব তাৰ আগতে মই এটা অনুৰোধ জনাই দিম যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ সকলো আপডেট অসমৰ যিকোনো আপডেট আপোনালোকে মোৰ চেনেলৰ পৰা পাব সকলোক মই হাজিৰ গ্ৰহণ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অসমৰ চাকৰিৰ খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা দিয়া হ'ব বন্ধুসকল ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে সাধাৰণতে টেট শিক্ষকৰ ওপৰত মুখ্যমন্ত্ৰী বৃহৎ ঘোষণা কৰিছে আৰু টেট শিক্ষকক লৈ এখন সাধাৰণতে সভা অংশগ্ৰহণ কৰিছিল আৰু সভাত অংশগ্ৰহণ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে অতি সোনকালে যিসকলে সাধাৰণতে ঠিকাভিত্তিক শিক্ষক আছে তেওঁলোকক নিয়মীয়কৰণৰ বাবে এটা প্ৰচেষ্টা হাতত লোৱা হ'ব আৰু অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়ে তাৰ আগতে অনুৰোধ জনাইছে যে নতুনকৈ আৰু যিসকলে টেট পৰীক্ষা উত্তীৰ্ণ হৈছে তেওঁলোকে ৰিক্ৰুটমেণ্ট হিচাপত সাধাৰণতে অসম চৰকাৰ ৰিক্ৰুটমেণ্ট হিচাপত পৰীক্ষা দিব লাগিব ৰিক্ৰুটমেণ্ট হিচাপত পৰীক্ষাত পাছ কৰাৰ পিছতে তেওঁলোকক চাকৰি দিয়া হ'ব আৰু এখন হৈছে আপোনালোকৰ সাধাৰণতে এনআৰচিক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ে যি ঘোষণা কৰিছে যে যিসকলে জালিয়াতি কৰি এনআৰচিত নাম অন্তৰ্ভুক্ত কৰিছে তেওঁলোকক সাধাৰণতে অতি সোনকালে সেই জালিয়াতি সাধাৰণতে ফাইনেল লিষ্টৰ পৰা তেওঁলোকক নাম বাদ দিয়া হ'ব আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কাৰণ সাধাৰণতে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়ে বৃহৎ ঘোষণা কৰিছে বৃহৎ এখন সাধাৰণতে আপডেট দিছে যে আপোনালোকৰ যিসকলে এনআৰচি জালিয়াতি কৰি নাম সোমাইছে তেওঁলোকৰ নামটো অতি সোনকালে জালিয়াতি কৰি নাম সোমোৱা তাৰ পৰা বাদ দিয়া হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অসম চৰকাৰ যিকোনো চাকৰি খবৰ হওক কেন্দ্ৰীয় চৰকাৰ সকলো চাকৰি খবৰ হওক সকলো আপডেট মোৰ চেনেলৰ পৰা দিয়া হ'ব সকলো ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ছাপোৰ্ট